নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅলৈ আৰু আজি ভিডিঅৰ প্ৰথম কোৱেশ্চনটো হ'ল উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত আছে কি সুধিছে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন কোনখন ৰাজ্যত আছে বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন ডি অৰুণাচল প্ৰদেশ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখন আছে অৰুণাচল প্ৰদেশত ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল শংকৰদেৱে কোনগৰাকী ৰজাৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি নৰনাৰায়ণ শংকৰদেৱে নৰনাৰায়ণৰ শাসনকালত একশৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পিছৰ কোৱেশ্চন অসমৰ কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত অসমৰ কোনখন জিলা হাতীদাঁতৰ ভাস্কৰ্যৰ বাবে বিখ্যাত বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি বৰপেটা ইয়াৰ পিছৰ কোৱেশ্চন সুধিছে ছাংগাই উৎসৱ কোনখন ৰাজ্যৰ সাংস্কৃতিক উৎসৱ ছাংগাই উৎসৱ কোনখন ৰাজ্যৰ সাংস্কৃতিক উৎসৱ বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন এ মণিপুৰ ছাংগাই উৎসৱ মণিপুৰ ৰাজ্যৰ সাংস্কৃতিক উৎসৱ ইয়াৰ পিছৰ কোৱেশ্চন 2021 চনত তৰুণ গগৈক মৰণোত্তৰ ভাৱে কোনটো বঁটা প্ৰদান কৰা হয় 2021 চনত তৰুণ গগৈক মৰণোত্তৰ ভাৱে কোনটো বঁটা প্ৰদান কৰা হয় বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি পদ্মভূষণ 2021 চনত তৰুণ গগৈক মৰণোত্তৰ ভাৱে পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকী কোন তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকীৰ নাম সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ যোগেন্দ্ৰনাথ হাজৰিকা তিনিখনকৈ ভাৰতীয় ৰাজ্যৰ ৰাজ্যপাল হোৱা একমাত্ৰ অসমীয়া ব্যক্তিগৰাকী আছিল যোগেন্দ্ৰনাথ হাজৰিকা নেক্সট কোৱেশ্চন ত্ৰিপুৰাক কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে ত্ৰিপুৰাক কেইখন ভাৰতীয় ৰাজ্যই আগুৰি আছে বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন বি দুখন ত্ৰিপুৰাক দুখন ভাৰতীয় ৰাজ্যই আগুৰি আছে নেক্সট কোৱেশ্চন কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি ভগদত্ত কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ পৰা ভগদত্তই অংশ লৈছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল বিশ্বসিংহ কোন বংশৰ প্ৰথমগৰাকী ৰজা আছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰ হ'ব অপচন ডি কোচ বংশ বিশ্বসিংহ আছিল কোচ বংশৰ প্ৰথমগৰাকী ৰজা ইয়াৰ পিছৰ কোৱেশ্চন অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপচন এ যোৰহাট অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় যোৰহাটত অৱস্থিত পিছৰ কোৱেশ্চন বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল বুদ্ধদেৱে কি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল বুলি সুধিছে আৰু অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন সি পালি ভাষাত বুদ্ধদেৱে পালি ভাষাত ধৰ্ম প্ৰচাৰ কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চনটো সুধিছে মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল বুলি সুধিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপচন বি তক্ষশিলা মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ আছিল তক্ষশিলা ইয়াৰ পিছৰ কোৱেশ্চন বাৰাণসী কোনখন নদী পাৰত অৱস্থিত বাৰাণসী কোনখন নদী পাৰত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ গংগা বাৰাণসী গংগা নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চন বিনয় পত্ৰিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল বিনয় পত্ৰিকা গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি তুলসী দাস বিনয় পত্ৰিকা গ্ৰন্থখন তুলসী দাসে ৰচনা কৰিছিল পৰৱৰ্তী কোৱেশ্চন ৰাজ তৰংগনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল কি সুধিছে ৰাজ তৰংগনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন এ কলহানে ৰাজ তৰংগনী গ্ৰন্থখন ৰচনা কৰিছিল ইয়াৰ পিছৰ কোৱেশ্চন বাৰাণসীৰ পুৰণি নাম কি বাৰাণসীৰ পুৰণি নাম কি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপচন বি বেনাৰস আছিল বাৰাণসীৰ পুৰণি নাম
ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হিমাচল প্ৰদেশৰ ৰাজধানী কি হিমাচল প্ৰদেশৰ ৰাজধানী কি বুলি সুধিছে আৰু অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চিমলা হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম আছিল চিমলা ইয়াৰ পিছৰ কুৱেশ্যন তেলেংগানাৰ ৰাজধানী কি তেলেংগানাৰ ৰাজধানী কি বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হায়দৰাবাদ তেলেংগানাৰ ৰাজধানী হ'ল হায়দৰাবাদ পৰৱৰ্তী কুৱেশ্যন ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 22 এপ্ৰিল 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয় নেক্সট কুৱেশ্যন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৱাশ্বিংটন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত ইয়াৰ পিছৰ কুৱেশ্যন 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল কি হৈছে 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন সি বিষ্ণুৰাম মেধি বিষ্ণুৰাম মেধিয়ে 1948 চনত স্বাধীন ভাৰতত প্ৰথম বাজেট দাখিল কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে পোংগল কোনখন ৰাজ্যৰ উৎসৱ পোংগল কোনখন ৰাজ্যৰ উৎসৱ বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ তামিলনাডু তামিলনাডুৰ ৰাজ্যৰ উৎসৱ হ'ল পোংগল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে হাড়ৰ পৰা কি মৌল পোৱা যায় কি সুধিছে হাড়ৰ পৰা কি মৌল পোৱা যায় শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ফসফৰাছ হাড়ৰ পৰা ফসফৰাছ মৌল পোৱা যায় পৰৱৰ্তী কুৱেশ্যন ভাৰতৰ বৃহত্তম চিৰিয়াখানা ক'ত অৱস্থিত ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন ক'ত অৱস্থিত বুলি সুধিছে আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কলকাতা ভাৰতৰ বৃহত্তম চিৰিয়াখানাখন কলকাতাত অৱস্থিত কুৱেশ্যন মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীয়ে কোন চনত অসহযোগ আন্দোলন আৰম্ভ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1920 চনত 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোন চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল কি সুধিছে কোন চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1919 চনত 1919 চনত ব্ৰিটিছ ৰাওলাট আইন গৃহীত কৰিছিল নেক্সট কুৱেশ্যন সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল সাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1928 চনত 1928 চনত সাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ভাৰতৰ কিমানখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 5খন ভাৰতৰ 5খন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ কৰে ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কোনটো গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শুক্ৰ শুক্ৰ গ্ৰহক পৃথিৱীৰ যমজ ভগ্নী বুলি কোৱা হয় কুৱেশ্যন ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল ভাৰতত প্ৰথম লোকপিয়ল কোন বছৰত কৰা হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 1872 চনত নেক্সট কুৱেশ্যন ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মাধৱদেৱ ভক্তি ৰত্নাৱলী গ্ৰন্থখন মাধৱদেৱে ৰচনা কৰিছিল পিছৰ কুৱেশ্যন ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোমধৰ কোঁৱৰ আছিল ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰ পৰৱৰ্তী কুৱেশ্যন গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল কি সুধিছে গড়গাঁৱলৈ কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী সলনি কৰিছিল বুলি সুধিছে আৰু শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শুক্লেংমুখ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কোন চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল কোন চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1206 চনত 1206 চনত বক্তিয়াৰ খিলজীয়ে অসম আক্ৰমণ কৰিছিল
পিছৰ কুৱেশ্যন 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে কাক ফাঁচি দিয়া হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পিয়লি বৰুৱা 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাকো ফাঁচি দিয়া হৈছিল পৰৱৰ্তী কুৱেশ্যন কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল কোনখন জিলাই গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শিৱসাগৰ জিলাখনে গুণোৎসৱ 2023ত শীৰ্ষস্থান লাভ কৰিছিল পৰৱৰ্তী কুৱেশ্যন ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্য কোনখন ভাৰতৰ আটাইতকৈ বেছিকৈ বাঁহ উৎপাদন কৰা ৰাজ্যখনৰ নাম সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অসম ভাৰতৰ আটাইতকৈ বেছি বাঁহ উৎপাদন কৰা ৰাজ্যখন হ'ল অসম নেক্সট কুৱেশ্যন 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল কি সুধিছে 1952 চনত ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰথম অসমীয়া কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নগেন্দ্ৰনাথ দাস ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় সতী জয়মতী দিৱস কেতিয়া পালন কৰা হয় বুলি সুধিছে আৰু অপশ্যন কেইটা শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 27 মাৰ্চ তাৰিখে সতী জয়মতী দিৱস হিচাপে পালন কৰা হয় পৰৱৰ্তী কুৱেশ্যন কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মী নাৰায়ণ আছিল কোচবিহাৰৰ প্ৰথমজন শাসক পৰৱৰ্তী কুৱেশ্যন কামৰূপ ৰাজ্যৰ কোনজন ৰজাক মহাৰাজা ধীৰাজ বুলি জনা গৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পুষ্যবৰ্মনক কামৰূপ ৰাজ্যৰ মহাৰাজা ধীৰাজ বুলি জনা গৈছিল ইয়াৰ পিছৰ কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল কোনজন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল নেক্সট কুৱেশ্যন কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল কি সুধিছে কাৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচিত হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ধৰ্মপালৰ পৃষ্ঠপোষকতাত কালিকা পুৰাণ ৰচনা কৰা হৈছিল নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল কি সুধিছে কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1921 চনত পৰৱৰ্তী কুৱেশ্যন ডিগবৈ শোধনাগাৰ কোন চনত স্থাপিত হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1901 চনত 1901 চনত ডিগবৈ শোধনাগাৰ স্থাপিত কৰা হৈছিল নেক্সট কুৱেশ্যন সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল কি সুধিছে সেন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নীলধ্বজ আছিল সেন বংশৰ প্ৰতিষ্ঠাপক ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসমত মানৰ তৃতীয় আক্ৰমণ কিমান চনত হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1821 চনত 1821 চনত মানৰ তৃতীয় আক্ৰমণ হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন কোনজন ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল পিছৰ কুৱেশ্যন নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শোণিতপুৰ জিলাত নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন শোণিতপুৰ জিলাত অৱস্থিত পিছৰ কুৱেশ্যন দিহিঙীয়া ৰজা হিচাপে কাক জনা যায় বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চহুংমুঙক দিহিঙীয়া ৰজা হিচাপে জনা যায় ইয়াৰ পিছৰ কুৱেশ্যন অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1903 চনত 1903 চনত অসম এছ'চিয়েশ্যন গঠিত হৈছিল ইয়াৰ পিছৰ কুৱেশ্যন
অসমত কোন চনত চাহৰ আৱিষ্কাৰ হৈছিল অসমত কোন চনত চাহৰ আৱিষ্কাৰ হৈছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1823 চনত 1823 চনত অসমত চাহৰ আৱিষ্কাৰ হৈছিল পৰৱৰ্তী কোৱেশ্যন জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহই জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল নিৰ্মাণ কৰাইছিল পৰৱৰ্তী কোৱেশ্যন তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল কি সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰাইছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰাইছিল পৰৱৰ্তী কোৱেশ্যন বংগ বিভাজন কেতিয়া হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1905 চনত 1905 চনত বংগ বিভাজন হৈছিল ইয়াৰ পিছৰ কোৱেশ্যন বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয় কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ লৰ্ড কাৰ্জন বংগ বিভাজনৰ সময়ত ব্ৰিটিছ ভাইচৰয় আছিল লৰ্ড কাৰ্জন নেক্সট কুৱেশ্যন ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যন আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সুধিছে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ কুৱেশ্যন সাৰ্ক কেতিয়া গঠন কৰা হৈছিল কি সুধিছে সাৰ্ক কেতিয়া গঠন কৰা হৈছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1985 চনত সাৰ্ক গঠন কৰা হৈছিল